হেল্ল' এভৰিৱান, আনচাৰী ছাৰ ATP চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে কেইবাটাও খবৰ দিবলৈ ওলাইছোঁ। LP UPৰ DWৰ 5,550টা পদৰ কাট অফ কমিব পাৰে, বহুতখিনি কমিব। প্ৰায় 800মান কেণ্ডিডেটৰ অভাৰলেপিং হৈ আছিল আৰু সেইসকলে সিহঁতৰ সেই পষ্টখিনি উইথড্ৰ কৰিছে, সেইকাৰণে কাট অফ কমিব পাৰে। আৰু লগতে LP UP GT PGTৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিয়া হ'ব সেই সন্দৰ্ভত আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনোৱা হ'ব। ADRE বা আছাম পুলিচ বা হেল্থ ডিপাৰ্টমেণ্টৰ সিহঁতৰ একেলগে 35,000 চাকৰিৰ নিযুক্তি এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিয়া হ'ব সেই সন্দৰ্ভত অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কি কৈছে আজিৰ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আৰু শিক্ষকৰ বদলীকৰণ সম্পৰ্কে লগতে SSA অধীনত সৰ্বশিক্ষা অভিযানৰ অধীনত 3,000 শিক্ষকৰ নিয়মীয়াকৰণ সম্পৰ্কে কি কৈছে সেইখিনি আমি জানিব পাৰিম। এতিয়াৰে পৰা 7 বছৰ চাকৰি কৰি থকা শিক্ষক আৰু 5 বছৰ চাকৰি কৰি থকা শিক্ষয়িত্ৰীয়ে বদলিৰ বাবে কৰিব পাৰিব আবেদন। আগতে 10 বছৰ লাগিছিল শিক্ষক বা শিক্ষয়িত্ৰীৰ ছিংগল ট্ৰান্সফাৰৰ কাৰণে। এতিয়া শিক্ষকৰ বাবে 7 বছৰ হ'লে ছিংগল ট্ৰান্সফাৰ পাব আৰু শিক্ষয়িত্ৰীৰ বাবে 5 বছৰ হ'লে ক'ৰবাৰ ঠাইৰ পৰা ছিংগল ট্ৰান্সফাৰ লৈ যাব পাৰিব। সৰ্বশিক্ষা অভিযানৰ অধীনত কাম কৰা 3 বছৰ অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰায় 3,000 শিক্ষক চাকৰি হ'ব নিয়মীয়াকৰণ। অক্টোবৰৰ ভিতৰত 5,550টা পদৰ LP UPৰ নিযুক্তি ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। নৱেম্বৰ মাহত নিযুক্তি পত্ৰ দিয়া হ'ব। 1 নৱেম্বৰৰ পৰা ডিপাৰ্টমেণ্টৰ এলটমেণ্টৰ কাম আৰম্ভ হ'ব। তাৰপিছত পষ্টিং অৰ্ডাৰসমূহ প্ৰস্তুত কৰা হ'ব। আৰু শিক্ষামন্ত্ৰীয়ে জনাইছে যে অভাৰলেপিং হৈ আছিল LP UPৰ প্ৰায় 800টা পদ। ইমানখিনি পদ সকলোৱে উইথড্ৰ কৰিছে, সেয়ে LPৰ কাট অফ কমেও 3 বা 4 নম্বৰ কমিব পাৰে। GT PGT 4টা পদৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া চলিছে। মূলতঃ পৰিৱেশটোৰ কাৰণে সময়টো সলনি হৈ আছে, কিন্তু বেছি দেৰিও নহয়। আমি মাননীয় মুখ্যমন্ত্ৰীৰ পৰা এটা তাৰিখ বিচাৰিছো, সেই তাৰিখত খুব সোনকালে আমি এপইণ্টমেণ্টবিলাক দিম। আৰু এপইণ্টমেণ্টবিলাক দিয়াৰ পাছত আমাৰ আৰু এটা অনুশীলন বাকী থাকিব, সেইটো হ'ল পষ্টিং। আমি ভেকেঞ্চি চাই আৰু ইতিমধ্যে ট্ৰান্সফাৰ ৰেচনেলাইজেশ্যন ইত্যাদিৰ কাৰণে ভেকেঞ্চি পজিশ্যনবিলাকো সলনি হৈছে। গতিকে এতিয়া নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকসকল তেওঁলোকৰ জিলাখন চূড়ান্ত হৈ যোৱাৰ পাছত সেই জিলাখনৰ কোনখন বিদ্যালয়ত তেখেতক পষ্টিং দিয়া হ'ব, এইখিনিৰ কাৰণে আমাক কিছু সময় লাগে। দেখা গৈছিল যে GTত পোৱা আৰু এনেকুৱা প্ৰায় 850 কেণ্ডিডেট একেটা সময়তে তেওঁলোকে LP UPটো চিলেক্ট হৈছিলে। গতিকে বা প্ৰভিজনেল মেৰিট লিষ্টত আহিছিলে। আমি তেওঁলোকক গোটেই ইনফৰমেশ্যনখিনি দি ভলুণ্টেৰিলি উইথড্ৰ কৰাৰ কথা কৈছিলোঁ। আৰু যোৱাকালিলৈকে প্ৰায়খিনি কেণ্ডিডেটে LP UPৰ পৰা তেওঁলোকে উইথড্ৰ কৰিছে। গতিকে LP UPত অতিৰিক্ত 800 তলৰ পৰা 800 কেণ্ডিডেট তেওঁলোক ইয়াত অন্তৰ্ভুক্ত হৈ যাব। আৰু 4,500 পদৰ বিপৰীতে আবেদন গ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি থোৱা আছে। তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। ইয়াতো যিহেতু একেজন কেণ্ডিডেটে 5,500টো আবেদন কৰিছে, 4,500টো আবেদন কৰিছে। গতিকে গ্ৰেজুৱেট টিচাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত আমি যেনেকে LP UPৰ 5,500 এইটো সম্পূৰ্ণ কৰাৰ কাৰণে আগবাঢ়িছো, ঠিক তেনেকে 5,500 তেওঁলোকৰ তালিকা চূড়ান্ত হৈ যোৱাৰ পাছতে আমি যিটো দ্বিতীয় বিজ্ঞাপন 4,500 পদৰ বিপৰীতে তাৰ আমি ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ কৰিম আৰু আমি খুব সোনকালে